কালি নোৱাৰিলোঁ সেইকাৰণে আজি বনাবলৈ সাজু হৈছোঁ। ভালকৈ দি দিয়ক, ভালকৈ দিয়ক, দাদাই দিয়ক অলপ, দাদাই দিয়ক অলপ। দাদাই নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিন হ'ল ভিডিঅ' বনাবই পৰা নাছিলোঁ, তাৰপিছত আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। এইফালে আমাৰ এয়া ভূমিদা আৰু মন্টুদা পূৰা কামত বিজি। এইবাৰ মানে দুইজনে হেড মিস্ত্ৰী আমাৰ ৰাজমুকুট থিয়েটাৰৰে, আৰু গোটেই কামখিনি চোৱা চিতা দায়িত্ব দুইজনেই লৈছে। সঁচাকৈ একদম বহুত আমাৰ মানে মই কেমেৰাটো বেক কৰি দেখাই আছোঁ, পূৰা চলি আছেনে? কাম চলি আছে। কিমান আগবাঢ়িল? প্ৰায় হ'লেই আৰু আমাৰ ইমান সেইটো কাৰণে আৰামত আছোঁ। গোটেইখিনি কাম অলৰেডি হৈছে মোটামুটি। খুৰা কামত লাগিছে, আৰু সেইফালেও সকলোখিনিয়ে নিজৰ নিজৰ কাম কৰি আছে, দেখাই আছোঁ মই। সকলোফালে কামতে ব্যস্ত সকলোখিনি। এইখিনি দেখিছে, গোটেই কামত লাগি আছে মানুহ। আৰু মই আহি আছোঁ পাকঘৰত, যিহেতু অলপ বোলো চাহ খাওঁ, শুই উঠিছোঁ। চাহকাপ খাই লৈ বাকীখিনি সকলো দেখাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো। ক'ত গ'ল দিনদা? চাহ একাপ খাব লাগিছিলে। চাহ খাই পেলাই পিংকুক লগত লৈ বহুত দিন হ'ল কচু ঢেকীয়া খোৱা নাই। আজি কচু ঢেকীয়া বুটলিব যাওঁ, দেখাম আপোনালোককো, চাই থাকক। দিনৰ মূৰত কচু খাব মন গ'ল। আমি যিহেতু ৰাজমুকুট থিয়েটাৰত ইয়াত থাকিলে মানে কচু ঢেকীয়া আৰু মাছ, এই তিনিটা বস্তু মেইন পূৰা খাবলৈ পোৱা যায়। আৰু এয়া পিংকু মই আহিছোঁ, হাততে এখন হেৰি লৈ এয়া কচু ছিঙিবলৈ লৈছোঁ। ঢেকীয়াও ছিঙিম, আগতে কচু ছিঙি লওঁ, চাই থাকক। এনেদৰে কচু ছিঙি আছোঁ আৰু একদম সৰু সৰুটো মানে একদম কুমলীয়াটো ছিঙিছোঁ। এইটো একদম বহুত টেষ্টি হয় খাবলৈ। আৰু এদিন আমি খাইছিলোঁ, সেইদিনা আমি ব্ৰইলাৰৰ মাংসৰ লগত খাইছিলোঁ। আজি আমি অলপ বুট তিয়াই থৈ আহিছোঁ, বুট তেনেকৈ বিলাহী চিলাই দি বনাম, বহুত টেষ্টি হ'ব বুলি ভাবিছোঁ আৰু আজি খাবলৈ। কি কম পিংকুৱে? খাবলৈতো বহুত ধুনীয়া হয়, কচুটো খাই ভালো লাগে। ধুনীয়া খানা বনাই চবেই জানে প্ৰায়বিলাকে। বাকী যোৱা বছৰ থকাখিনিও গম পাইছে পিংকুৱে খানা ভাল বনাই বুলি। আজি আৰু পিংকুৱে জানে আৰু মই খালি সেইটো কাৰণে যোগাৰ কৰি আছোঁ, আৰু চবৰে কষ্ট হৈ আছে, সেইকাৰণে ভাবিছোঁ ভাল পাব নে কি কম? হয়তো আকৌকে নহয়, চবকে খাম, ডান্সাৰ চবেই খাম। এইখিনি আমাৰ কচু আমি মানে দুইটাই কাটি আনিলোঁ। এতিয়া নদী পাৰলৈ আহি আছোঁ, তাতে ঢেকীয়া ছিঙিবৰ কাৰণে। সেই দেখিছে ইমান ধুনীয়া এটা পৰিৱেশত আহি আছোঁ। এই সৰু ৰাস্তা এইটোৱেদি আহি আছোঁ, আৰু ঢেকীয়া সেইফালে বহুত ঢেকীয়া আছে। এতিয়া তাতে ঢেকীয়া ছিঙিব গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া দেখিছে, ইয়াতে একদম এয়া ঢেকীয়া আহি ছিঙিলোহিয়ে, বহুত আছে ঢেকীয়া ইয়াতে। মানে অলপ ছিঙিলে পূৰা আমাৰ গোটেইখিনিৰ কাৰণে হৈ যাব। আৰু সেইফালে পিংকুৱে ছিঙি আছে, ইয়াতে বোলো মই অলপ ছিঙি লওঁ, চাই থাকিব। আৰু আজি এই ঢেকীয়া কচু এনেদৰে বুটলি আছোঁ কাৰণে আমি যোৱা বছৰ থকা ডান্সাৰখিনিক বিশেষকৈ বহুত মিছ কৰিছোঁ ন পিংকু? সঁচাকৈ আজি কিয় বা সিহঁতলৈ মানে বহুত মনত পৰিছে। কিয় আমি এনেদৰে যেতিয়া, আৰু ৰাণা বিশেষকৈ, ৰাণাই মই বেছি আহিছিলোঁ কচু ঢেকীয়া নিবৰ কাৰণে, আৰু লৈ যাওঁ সিহঁতক দি দিওঁগৈ, সিহঁতে ধুনীয়াকৈ বাছি কাটি দিয়ে। আৰু এতিয়াতো তেনেকৈ কোনো নাই, আমিয়ে বাচিব লাগিব, আমিয়ে খাব লাগিব, এতিয়া এনেকুৱা হৈছে আৰু।
চাই থাকক আৰু এয়া কচু ঢেকীয়া বুটলি আহি ৰুম পালোহি ৰুম মানে কেম্প পালোহি কেম্পৰ ওচৰতে আছিলোঁ বেছি দূৰতো ছিঙা নাই আৰু আজি ৰাতিলৈ আমাৰ এটা একদম ধামাকা হ'ব পাৰ্টি কাৰ পাৰ্টি কিহৰ পাৰ্টি মই সকলোখিনি দেখাই আছোঁ চাই থাকক বাৰ্থডে মিঠাই নেকি হা ঐ বাৰ্থডে মিঠাই দোকানৰ পৰা আনিছোঁ হ্যাপি বার্থডে জয়শ্রী তোমালোকে উঠি আহা আকৌ বাৰ্থডে গাৰ্ল যাব লাগে যোৱা তোমালোকে মই ভিডিঅ'টো মিউট কৰি দিছোঁ কাৰণ কথাখিনি মই শুনাব নোৱাৰিলোঁ কিয় তেনেকুৱাতে মানে আমাৰ নতুন গান বাজি গ'ল আৰু মই ভাবিলোঁ যদি কপিৰাইট লাগি যায় মোৰ ভিডিঅ'টো আকৌ বনোৱা মানে এনেই যাব সেইকাৰণে মই মিউট কৰি এনেদৰে ভিডিঅ'টো আপোনালোকক দেখাইছোঁ চাওক ভিডিঅ'টো কেটা বাজিলে এতিয়া কেটা বাজিলে 6টা বাজিলে নেকি এয়া আমি 6টা বজাত ৰিহাৰ্চেল শেষ কৰি ৰুমত যাব ওলাইছোঁ